নমস্কাৰ শ্ৰদ্ধা ছাৰ-বাইদেউসকল ইতিমধ্যে যেহেতু প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ সমাপ্তি হৈছে 3, 4, 5, 6 এই 4 দিনত অসমৰ 12খন জিলাত যেহেতু প্ৰথম পৰ্যায়ৰ পঞ্চম পৰ্যায়ৰ গুণোৎসৱৰ ফাৰ্ষ্ট ৰাউণ্ডটো কমপ্লিট হৈছে আৰু ইতিমধ্যে যেহেতু সেকেন্ড ৰাউণ্ডৰ গুণোৎসৱ আৰম্ভ হৈছে গতিকে গুণোৎসৱৰ ক্ষেত্ৰত আপোনালোকে সন্মুখীন হ'বলগীয়া কিছু সমস্যা বা তাৰ সমাধান বা আগতীয়াকৈ কামখিনি যদি আপুনি কৰি থৈ দিয়ে সেই দিনটোত নিশ্চয় আপুনি এই সমস্যাৰ সন্মুখীন নহব সেই কথাখিনি আজি ভিডিঅ'টোৰ জৰিয়তে ক'ব চেষ্টা কৰিম আমাৰ ওদালগুৰি জিলাত ইতিমধ্যে যেহেতু পঞ্চম পৰ্যায়ৰ ফাৰ্ষ্ট ৰাউণ্ডত আমাৰ গুণোৎসৱ কমপ্লিট হৈ গ'ল আৰু আমি যেহেতু এজন লাইসেন্স অফিচাৰ হিচাপে আছিলোঁ আমাৰ অধীনত যেহেতু 11খন বিদ্যালয় আছিল সেই 11খন বিদ্যালয়ত পোৱা কিছু সমস্যা বা এই বিদ্যালয় গুণোৎসৱৰ সময়ত পোৱা দেখা দিয়া কিছু সমস্যাৰ বিষয়ে বা তাৰ সমাধানৰ বিষয়ে আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম প্ৰথম কথা হ'ল এক্সটাৰ্নেল ইভালুৱেটৰ সকল নিৰ্দিষ্ট সময়তকৈ সদায় আগত আহি পাবৰ কাৰণে চেষ্টা কৰে বা আগত আহি পায় যদি কিবা কাৰণত আপোনালোকৰ বিদ্যালয়লৈকে এক্সটাৰ্নেল ইভালুৱেচনৰ নিৰ্দিষ্ট টাইমত আহি পোৱা নাই টাইমত আহি নাপালে আপুনি তেখেতৰ অনুপস্থিতিত যদি কুৱেশ্যন পেপাৰ খুলিবলগীয়া হয় তেতিয়া হলে কি কৰিব লাগিব এখন নিৰ্দিষ্ট ফৰমেট আছে ফৰমেটখনত আপোনাৰ বিশেষ কিছু ব্যক্তিৰ সহি ল'ব লাগিব সেই ফৰমেটখন আপোনালোকৰ গুণোৎসৱৰ যিখন মডুলত আছে আপুনি সেই ফৰমেটখন ইতিমধ্যে জেৰক্স কৰি থব পাৰে বা প্ৰিন্ট আউট কৰি উলিয়াই ল'ব পাৰে এক নম্বৰ কথা দুই নম্বৰ কথা আমাৰ গুণোৎসৱ আৰম্ভ হোৱাৰ পিছত এক্সটাৰ্নেল ইভালুৱেটৰ জনে আপোনাক কি খুজিব দুটা বস্তু খুজিব প্ৰথমটো হৈছে প্ৰথম দিনা অৰ্থাৎ সেল্ফ ইভালুৱেচনৰ দিনা আপুনি ছাত্ৰ ছাত্ৰীৰ ৰিডিংৰ ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 যি মাৰ্ক দিছিল সেই মাৰ্ক দিয়া কপিটো অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা আদি কৰি প্ৰথম শ্ৰেণীৰ নাই দ্বিতীয় শ্ৰেণীৰ পৰা আদি কৰি নৱম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি ৰিডিংৰ মাৰ্ক আছিল ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 সেই মাৰ্কখিনি তেওঁলোকে খুজিব সেই মাৰ্কখিনি আপোনালোকে দিব লাগিব দ্বিতীয়তে আপুনি যে 3 দিন আগতে স্কুল ইভালুৱেচনৰ যিখন ফৰ্ম অনলাইন কৰিছিল সেই অনলাইন কৰা ফৰমেটখন বা প্ৰিন্ট আউট কপিটো আপুনি তেখেতক দিব লাগিব কোনোবাজন এক্সটাৰ্নেল ইভালুৱেটৰে আগতীয়াকৈ হেতু প্ৰিন্ট কৰিও আনে আমি আমাৰ 11খন বিদ্যালয়ৰ ক্ষেত্ৰত হেতু পাইছো কিন্তু কেতিয়াবা কোনোবাজন এক্সটাৰ্নেল ইভালুৱেটৰে প্ৰিন্ট কৰি নানিব পাৰে গতিকে যেতিয়া আপোনাক সেই কপিটো খুজিব আপুনি যাতে তেখেতক সেই কপিটো দিব পাৰে 2 নম্বৰ 3 নম্বৰ হ'ল আমাৰ ইভালুৱেচন যেতিয়া অনুষ্ঠিত হোৱাৰ সময়ত শ্ৰদ্ধা ছাৰ-বাইদেউসকল আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা এই নলিনীকান্ত ডেকা ফেচবুক পেজত আমি ইউটিউবত আপলোড কৰা সকলোবিলাক ভিডিও বা আন কিছু খবৰ শিক্ষাৰ লগত জড়িত খবৰ যিবিলাক নেকি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী তাত আমি আপলোড কৰো গতিকে আপুনি যদি আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা এতিয়ালৈকে ফলো কৰা নাই অনুগ্ৰহ কৰি পেজটো ফলো কৰিব ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া সময়ত এবাৰ এটা নিৰ্দেশনা হৈছে আমি শীট প্লেন ব্যৱহাৰ কৰিব লাগে যদি আপুনি শীট প্লেনখন প্ৰস্তুত কৰি থোৱা নাই আপুনি সমস্যা হ'ব কোনোবাজন হয়তো এক্সটাৰ্নেল ইভালুৱেটৰ এনেকুৱা ধৰণৰ থাকিব সহজভাৱে ক'ব ঠিকে আছে আপোনালোকে পাতক কিন্তু কোনোবাজন এক্সটাৰ্নেল ইভালুৱেটৰ হয়তো এনেকুৱা ধৰণৰ থাকিব নাই আমাক শীট প্লেনখন লাগিবই আৰু যেহেতু গাইডলাইনত শীট প্লেনখন দিয়া হৈছে শীট প্লেনখন লাগিবই শীট প্লেন প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰত শীট প্লেনৰ ব্যৱস্থা নাই তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত শীট প্লেন ব্যৱহাৰ কৰিব আপুনি লাগিব গতিকে আপুনি আগতীয়াকৈ শীট প্লেন ব্যৱস্থা কৰি থৈ দিয়ক আৰু শীট প্লেন মতে ছাত্ৰ ছাত্ৰীসকলক বহুৱা যাতে ছাত্ৰ ছাত্ৰীসকল বহুৱাৰ পিছত শীট প্লেন ব্যৱহাৰ নকৰাৰ কাৰণে যদি এক্সটাৰ্নেল জনে উঠাই আনি বেলেগ ঠাইত বহায় তেখেত ছাত্ৰ বা ছাত্ৰীজনে অকমান ভয় নিশ্চয় খাব আৰু হেতুৱে তেখেতৰ পৰীক্ষাত প্ৰভাৱ পেলাব গুণোৎসৱৰ পৰীক্ষাত আৰু ইয়ে আপোনাৰ বিদ্যালয় তথা ছাত্ৰ ছাত্ৰীজনৰ যিটো মূল্যায়নত প্ৰভাৱ পেলাব গতিকে আপুনি এইটো আগতীয়াকৈ ৰেডি কৰি থওক 4 নম্বৰতে আমাৰ যিটো নতুন নিৰ্দেশনা দিয়া হৈছে নিৰ্দেশনা মতে আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা কোনো ধৰণৰ সম্বৰ্ধনা ব্যৱস্থা কৰিব নালাগে আৰু সেই দিনটোত কোনো নিৰামিষ খাদ্যৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো আপোনালোকৰ বিদ্যালয়ত কেনেকুৱা ধৰণে পাৰে কৰিব বা এই কেনেকুৱা ধৰণে কৰে ইয়াত কোনো ধৰণৰ কমেন্ট আমাৰ দিবলগীয়া নাই 5 নম্বৰতে আপোনালোকৰ খাম আমাৰ এলপি স্কুলৰ ক্ষেত্ৰত বেলেগ ধৰণৰ পেকেটিংৰ ব্যৱস্থা আছে এমই স্কুলৰ ক্ষেত্ৰত বেলেগ ধৰণৰ পেকেটিংৰ ব্যৱস্থা আছে তাৰ পিছত এমভি স্কুলৰ ক্ষেত্ৰত বেলেগ ধৰণৰ পেকেটিংৰ ব্যৱস্থা আছে হাই স্কুলৰ আকৌ কিছুমান হাই স্কুলত অকল 9 10 থাকে কিছুমানত 6 ৰ পৰা 10 লৈকে থাকে
এনেকুৱা ধৰণৰ পেকেটিঙৰ ব্যৱস্থা যিহেতু আছে সেই পেকেটিং অনুসাৰে আপোনালোকৰ বিদ্যালয়ত কেইটা পেকেট হ'ব পেকেট কেইটাৰ ওপৰত লেবেল কেইখন আপোনালোকে লিখি থৈ দিয়ক ইতিমধ্যে আমি গুণোৎসৱৰ পেকেটিং কেনেকুৱা ধৰণে হ'ব তাৰ বিষয়ে ভিডিঅ' আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকাত আপলোড কৰিছোঁ যদি আপুনি চাব বিচাৰে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা সাৰ্চ কৰিব পাৰে বা নতুবা আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গুণোৎসৱ সম্পৰ্কীয় এটা প্লেলিষ্ট দিয়া আছে তাত গৈ আপোনালোকে এইটো চাই ল'ব পাৰে এতিয়া পেকেটিঙৰ ক্ষেত্ৰত কি হয় আমাৰ সচৰাচৰ এলপি স্কুলৰ ক্ষেত্ৰত 4টা পেকেট হাই স্কুলৰ ক্ষেত্ৰত যদি মানে অৰ্থাৎ আপোনালোকৰ যিবিলাক বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে আছে সেই বিদ্যালয়বিলাকত পেকেট 4টা হ'ব আৰু যিবিলাক বিদ্যালয়ত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে নাই হাই স্কুল ধৰা হ'ল অকল 9 to 10 আছে 6 to 8 আছে সেইবিলাকত 2টা পেকেট হ'ব ইয়াক লৈ ইতিমধ্যে আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ অৰ্থাৎ এইবাৰৰ নিৰ্দেশনাটো হৈছে প্ৰথম শ্ৰেণীৰ কাৰণে এটা এক্সট্ৰা ওএমআৰ এক্সট্ৰা পেকেট দ্বিতীয় শ্ৰেণীৰ কাৰণে এক্সট্ৰা পেকেট তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীৰ এটা পেকেট আৰু আমাৰ যেটো এটেন্ডেন্স কপিৰ কাৰণে আমাৰ এটা পেকেট গতিকে এই 4টা পেকেট আপোনালোকে আপোনালোকৰ বিদ্যালয়ত কেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী আছে সেই হিচাপে আপোনালোকে পেকেট কেইটা ৰেডি কৰিব আৰু তাৰ ওপৰত লেবেলখন লিখি থৈ দিব যে কি আপোনালোকৰ বিদ্যালয়ৰ নাম ডাইচ কোড কোনটো ক্লাছৰ ওএমআৰ তাৰিখটো তলত এক্সটাৰ্নেল ইভালুৱেটৰৰ সিগনেচাৰ আৰু আপোনাৰ এই প্ৰধান শিক্ষকৰ সিগনেচাৰ তলত থাকিব আপোনাৰ প্ৰত্যেকখন ওএমআৰতে 6 নম্বৰ কথাটো ক'ব বিচাৰিছো 6 নম্বৰ ক'বলগীয়া কথাটো প্ৰত্যেকখন ওএমআৰতে আপোনাৰ সিগনেচাৰ আছে আৰু এক্সটাৰ্নেল ইভালুৱেটৰৰ সিগনেচাৰ আছে কিন্তু প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ওএমআৰত আপোনাৰ সিগনেচাৰ নাই এই কথাটো মন কৰিব গতিকে যিকেইখন ওএমআৰত আপোনাৰ সিগনেচাৰ আছে সেই ওএমআৰ কেইখনত আপুনি আগতীয়াকৈ সিগনেচাৰটো কৰি থৈ দিয়ক এইবাৰ যেহেতু ব্লেংক ওএমআৰৰ ব্যৱস্থা নাই যিমান ওএমআৰ আহিছে সিমান ওএমআৰ যেহেতু পেকেটত ভৰাই আমি পঠাই দিব লাগিব গতিকে আপুনি কি কৰি থৈ দিয়ক যিকেইখন ওএমআৰত আপোনাৰ সিগনেচাৰ আছে অৰ্থাৎ সিগনেচাৰ থকা বুলি কোৱাৰ লগে লগে তৃতীয় শ্ৰেণীৰ পৰা এইফালে আপোনাৰ নৱম শ্ৰেণীলৈকে প্ৰত্যেকখন ওএমআৰতে আপোনাৰ সিগনেচাৰ আছে ফুল নাম আৰু সিগনেচাৰ গতিকে ফুল নামটো লিখি তলত সিগনেচাৰ কৰি তাৰিখটো আপুনি দি থৈ দিয়ক বিশেষকৈ এলপি স্কুলৰ ক্ষেত্ৰত হিমান অসুবিধা নহয় এলপি স্কুলৰ ক্ষেত্ৰতো অসুবিধা হ'ব যদি ছাত্ৰ ছাত্ৰী বেছি থাকে অৰ্থাৎ যিবিলাক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি সেই বিদ্যালয়বিলাকত এটো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে এইবাৰ প্ৰধান শিক্ষকৰ সিগনেচাৰটো সেই দিনটোত কৰিবলগীয়া হোৱাৰ বাবে সেই সিগনেচাৰ কৰোঁতে বহুত টাইম গুচি যায় আৰু ওএমআৰত যে ৰাউন্ড কৰিবলগীয়া থাকে সেই কথাখিনিত এই অকমান অসুবিধা হৈ গৈ গতিকে আপুনি আগতীয়াকৈ সিগনেচাৰটো কৰি থৈ দিয়ক কাৰণ এক্সটাৰ্নেল ইভালুৱেটৰজনৰ যেটো সিগনেচাৰটো আগতীয়াকৈ কৰিব নোৱাৰে তেওঁ হেদিনাই কৰিব লাগিব 8 নম্বৰ কথাটো হ'ল ছাত্ৰ ছাত্ৰীক আপুনি যিখন ওএমআৰ আছে ওএমআৰৰ ডেমো ওএমআৰ ইতিমধ্যে আপোনাৰ গুণোৎসৱৰ যেটো পৰ্টেলত পাব তাৰ পৰা ডাউনলোড কৰি তেওঁলোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰক প্ৰেক্টিছ কৰক এইবাৰ গুণোৎসৱত দেখা পোৱা গৈছে বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাৰ শিক্ষকে ফিলআপ কৰিবলগীয়া থকা যিখিনি কথা তাতো ৰাউন্ড কৰি দিছে গতিকে এবাৰ ৰাউন্ড কৰা মানে হেতু সম্পূৰ্ণ ফিলআপ হৈ গ'ল মুচিবও নোৱাৰি দুটা ৰাউন্ড কৰিলে এটো কেনসেল হ'ব গতিকে এটো সাৱধান হ'ব লাগিব অৰ্থাৎ ছাত্ৰ ছাত্ৰীক প্ৰেক্টিছ আপোনালোকে ভালদৰে কৰাব বা তেওঁলোকে দিবলগীয়া যিখন ওএমআৰখন যাতে তেওঁলোকে ভালদৰে চিনি পায় হেতু আপোনালোকে নিশ্চিত কৰাব আমাৰ প্ৰথম শ্ৰেণীৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক ওএমআৰ দিয়াৰ প্ৰয়োজন নাই দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক ওএমআৰ দিয়াৰ প্ৰয়োজন নাই কাৰণ প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিখন কুৱেশ্যন বুকলেটত তেওঁলোকে নাম্বাৰিং কৰিব মানে উত্তৰটো টিক চিন দিব শিক্ষক বা শিক্ষয়িত্ৰীসকলে কি কৰিব হেতু ফিলআপ কৰিব কিন্তু তৃতীয় শ্ৰেণীৰ পৰা যেহেতু নৱম শ্ৰেণীলৈকে প্ৰত্যেকখন ওএমআৰ ছাত্ৰ ছাত্ৰীয়ে নিজাববীয়াকৈ ফিলআপ কৰিব লাগিব গতিকে তেওঁলোকক এই কথাটো শিকাই লোৱাটো যথেষ্ট দৰকাৰ তৃতীয় শ্ৰেণী বুলি কোৱাৰ লগে লগে তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ ৰিডিং 1 এই ৰিডিংৰ ক্ষেত্ৰত ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 তাৰ পিছত নিউমাৰেচি প্ৰথমতে ৰাইটিং থাকিব তেওঁলোকৰ ৰাইটিংৰ ক্ষেত্ৰত ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 থাকিব প্ৰথমতে তাৰ পিছত নিউমাৰেচি তাৰ পিছত ৰিডিংৰ ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 থাকিব হে তেনেকুৱা ধৰণে ভাগ কৰা হৈছে আমাৰ ওএমআৰ খনত আৰু আমাৰ কুৱেশ্যন বুকলেটখনত অৰ্থাৎ যিকিটা আমাৰ এমসিকিউ থাকিব এমসিকিউৰ পিছৰ যিখিনি স্কিলৰ কুৱেশ্যন থাকিব স্কিলৰ কুৱেশ্যনটো প্ৰথম কুৱেশ্যনটো হৈছে ৰিডিং ল্যাঙ্গুৱেজ 1 ৰিডিং ল্যাঙ্গুৱেজ 2 নিউমাৰেচি আকো ভুল হৈছে মোৰ ৰাইটিং ল্যাঙ্গুৱেজ 1 ৰাইটিং ল্যাঙ্গুৱেজ 2 তাৰ পিছত নিউমাৰেচি আৰু ৰিডিং ল্যাঙ্গুৱেজ 1 ৰিডিং ল্যাঙ্গুৱেজ 2 নিউমাৰেচিৰ ক্ষেত্ৰত আমাৰ যি এই গুণোৎসৱৰ গাইডলাইন বা গুণোৎসৱৰ যিখন বুকলেট তাত 5টা প্ৰশ্ন আহিব বুলি কোৱা হৈছিল
কিন্তু OMR-ত 5টা প্ৰশ্নৰ অপচন নাই 4টা প্ৰশ্নৰহে অপচন আছে কুৱেশ্যন পেপাৰখনত আপোনাৰ 5টা প্ৰশ্নই আছে OMR-ত কিন্তু 4টা প্ৰশ্নৰহে উত্তৰহে ফিল আপ কৰা জায়গা আছে গতিকে 5 নম্বৰ প্ৰশ্নটো আপুনি ইগনোৰ কৰিব লাগিব প্ৰথম পৰ্যায়ৰ মতে যদি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱটো কুৱেশ্যন পেপাৰ আহে অৰ্থাৎ মই ক'ব গৈছো তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈকে নিউমাৰেচি প্ৰশ্ন 5টা আছিল 2 নম্বৰ কৰি 10 নম্বৰ কুৱেশ্যন পেপাৰখনত 5টা প্ৰশ্নই আহিছে আপুনি চেকো কৰিলে কিন্তু দেখা পাব যেতিয়া আপুনি OMR ফিল আপ কৰিবলৈ যাবৰ কৈ যদি 59 নম্বৰ যেটো কুৱেশ্যন হ'ব 59 নম্বৰ কুৱেশ্যনত আপুনি দেখা পাব সৰি এই 60 নম্বৰ কুৱেশ্যনত আপুনি দেখা পাব যে কি তাত A B C D হে আছে ই অপচনটো নাই এটো কৰবাত নয় কৰবাত কিবা এটা ভুল হৈছে গতিকে আপুনি ফিল আপ কৰাৰ কাৰণে তাতে 4টা পাব 5টা অংক নাপায় 9 নম্বৰটো হ'ল আপোনাৰ যিখন এই এটা পলিথিনৰ পেকেট পাব সৰি যিটো পলিথিনৰ পেকেট পাব পেকেটটোৰ ওপৰত এখন ফৰ্মেট ফিল আপ কৰিব লাগে তাত ওপৰত বিদ্যালয়ৰ নাম পাব ডাইস কোড বিদ্যালয়ৰ নাম ডিস্ট্ৰিক্টৰ নাম ব্লক নেম তাৰ তলত পাব skill/MCQ skill/MCQ বুলি কোৱাৰ লগে লগে তাত বহুত সংখ্যক ছাৰ বাইদেৱে কেতিয়াবা ভুল কৰিব পাৰে যে কি কিমানখন OMR হ'ব কিমানখন OMR হ'ব হেতু মই আপোনালোকক কৈ দিবৰ কাৰণে চেষ্টা কৰিছো আবাৰ তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে যিমান ছাত্ৰ ছাত্ৰী আছে সিমানখন OMR তাৰ লগতে প্ৰথম শ্ৰেণীত যিমান ছাত্ৰ ছাত্ৰী আছে কিন্তু সিমান OMR নহয় প্ৰথম শ্ৰেণীৰ 10 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এখন OMR আহিব দ্বিতীয় শ্ৰেণীৰ 8 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এখন OMR আহিব অৰ্থাৎ যদি আপোনালোকৰ বিদ্যালয়ত প্ৰতিটো ক্লাছতে 5 জনকে ছাত্ৰ ছাত্ৰী আছে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম প্ৰতিটো ক্লাছতে যদি আপোনাৰ 5 জনকে ছাত্ৰ ছাত্ৰী আছে তেতিয়া হলে আপোনালোকৰ OMR কেইখন হ'ব তৃতীয়ত 5খন চতুৰ্থত 5খন পঞ্চমত 5খন 15খন হ'ল প্ৰথমতো 5খন আছে দ্বিতীয়তো 5খন আছে কিন্তু তাতে 5খন নহয় তাতে কি হ'ব প্ৰথমৰ 5 জনৰ বিপৰীতে এখন OMR আহিব দ্বিতীয়ৰ 5 জনৰ বিপৰীতে এখন OMR আহিব অৰ্থাৎ 15 জুয়ে 17খন হ'ল কম পালে যদি প্ৰথম শ্ৰেণীত 10 জন ছাত্ৰ ছাত্ৰীলৈকে এখন OMR দ্বিতীয় শ্ৰেণীত 8 জন ছাত্ৰ ছাত্ৰীলৈকে এখন OMR তাৰ পিছৰ অপচনটো হৈছে আপোনাৰ ষ্টুডেন্ট এটেন্ডেন্সৰ OMR এটেন্ডেন্সৰ যেটো OMR আছে এটেন্ডেন্সৰ OMR খন কিনকুৱা হ'ব OMR খন আপোনাৰ যেটা ক্লাছত মানে ছাত্ৰ ছাত্ৰী যিমান আছে সিমান OMR আপোনাৰ নাহে তাতে 20 জনকে থাকিব গতিকে আপুনি হিসাব কৰি লব যে কি এটেন্ডেন্সৰ OMR কিমানখন আহিছে যদি প্ৰত্যেকটো ক্লাছত 5 জনকে ষ্টুডেন্ট আছে তেতিয়া হলে 5খন হ'ল যদি 20 জন 30 জন 50 জন আছে তেতিয়া হলে OMR ৰ সংখ্যা বাঢ়ি যাব আৰু এই স্কিল আৰু MCQ আৰু আপোনাৰ এটেন্ডেন্স যোগ কৰি তলত লিখিব লাগিব এটো মন কৰিব 10 নম্বৰ কথাটো হ'ল যেতিয়া আপোনাৰ বিদ্যালয়ত ইতিমধ্যে আপোনালোকে যেহেতু এটেন্ডেন্সৰ কপিটো পাইছে এটেন্ডেন্সৰ কপি আমি আমাৰ লাইসেন্স অফিচাৰ হিচাপে আমি আমাৰ বিদ্যালয়ত 4টা কপি কৰিব দিছো 4টা কপি কিহৰ কাৰণে কৰিব দিছো মন কৰক আপোনালোকে যদি কথাখিনি ভাল পায় তেতিয়া আপোনালোকেও কৰিব আৰু যদি ভাল নালাগে আপোনালোকে নকৰিবও পাৰে যে কি কিহৰ কাৰণে 4টা কপি লাগিব 4টা কপি এই কাৰণে লাগিব অৰিজিনাল কপিটো এটা যেটো কপি আপোনাৰ সিল পেক হৈ আপোনাৰ অফিচৰ জৰিয়তে ষ্টেটলৈকে গুচি যাব গুচি যোৱাৰ পিছত আপোনাৰ হাতত তথ্য কি থাকিল আপোনাৰ হাতত তথ্য থাকিব লাগিব কিবা কাৰণত গুণোৎসৱৰ যেতিয়া ৰিজাল্ট আহিল সেই সময়ত দেখা পালে যে কি আপোনাৰ কোনোবা এজন ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট চিটটো অহা নাই আপুনি ক্লেম কেনেকুৱা ধৰণে কৰিব ক্লেম কৰিব লাগিলে আপোনাৰ এটেন্ডেন্স চিটটো লাগিব তাত এটেন্ডেন্স চিটৰ তলত এক্সটাৰ্নেল ইভালুৱেটৰৰ সিগনেচাৰ আছে আৰু আপোনাৰো সিগনেচাৰ আছে গতিকে 4টা কপি এনেকুৱা ধৰণে কৰিব আপুনি যে ইতিমধ্যে ষ্টুডেন্ট এটেন্ডেন্সৰ OMR খন এটেন্ডেন্সৰ চিটটো পাইছে OMR তিটো আপনি 3টা জেৰক্স কৰিব কৰি 4টা সেট কৰি থৈ দিয়ক প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম লগ কৰি এটা আকৌ মানে 1 ৰ পৰা 5 লৈকে এটা এনেকুৱা ধৰণৰ লগ কৰি 4টা সেট কৰক এটা সেট অফিচলৈকে গুচি গল 2 নম্বৰ সেটটো আপোনাক কি কৰিব ব্লকে খুজিব 3 নম্বৰ সেটটো আপুনি কি কৰিব যিজন CRC কোঅৰ্ডিনেটৰ থাকে অৰ্থাৎ যিজন লাইসেন্স অফিচাৰ তেওঁক জমা দিব 4 নম্বৰ কপিটো আপুনি আপোনাৰ বিদ্যালয়ত জমা থৈ দিব যাতে পৰৱৰ্তী পৰ্যায়ত অফিচ ডকুমেন্ট হিচাপে আপোনাৰ তাত থাকি যায় গতিকে আমি এজ এ লাইসেন্স অফিচাৰ মই লাইসেন্স অফিচাৰ হিচাপে মই মোৰ এই ক্লাষ্টাৰত থকা 11খন বিদ্যালয়ক এনেকুৱা ধৰণে নিৰ্দেশনা দিছিলো তেওঁলোকে 4টা কপি কৰিছে 4টা কপি এটা কপি 4টা মানে 3টা জেৰক্স এটাটো অৰিজিনাল থাকিবই অৰিজিনালটো ষ্টেটত গুচি গৈছে এটা সেট আমি ব্লকত জমা দিছো এটা সেট মই মোৰ লগত জমা ৰাখিছো অফিচাৰ ব্যৱহাৰ কৰাৰ কাৰণে প্ৰয়োজন হ'ব পাৰে বুলি আৰু 4 নম্বৰ সেটটো স্কুলত জমা আছে তেওঁলোকৰ অফিচ কপি হিচাপে গতিকে এনেকুৱা ধৰণে আটাইখিনি কথা হোৱাৰ পিছত আপোনালোকে কি কৰিব এই আপোনালোকৰ পেকেটটো সিল কৰিব আৰু সিল কৰি আপোনাৰ নিৰ্দিষ্ট
এই তথ্যখিনি আপুনি কি পেকেটটো কি কৰিব লাগিব লাইসেন্স অফিচাৰজনক জমা দিব লাগিব আপোনালোকে এটা একনলেজমেন্ট কপি ফিল আপ কৰিব লাগিব একনলেজমেন্ট কপিটোত টোটাল ষ্টুডেন্ট কিমান প্ৰেজেন্ট আছিল সেই দিনটোত সেইটো কথা লাগিব মন কৰিব একনলেজমেন্ট যেটো সিট প্ৰথম ঘৰটোত থাকিব আপোনালোকৰ টোটাল OMR কিমান ইস্যু হৈছিল 2 নম্বৰ ঘৰটোত থাকিব এক্সটাৰ্নেল ইভালুৱেচনৰ দিনটোত আপোনালোকৰ বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী প্ৰেজেন্ট আছে 3 নম্বৰ ঘৰটোত থাকিব আপোনালোকৰ এই কিমানখন মানে স্কিলৰ OMR ইউজ হৈছে 4 নম্বৰ ঘৰটোত থাকিব আপোনাৰ কিমানখন এই এটেন্ডেন্স শীট ইউজ হৈছে আৰু তাৰ পিছত থাকিব কিমানজন এবসেন্ট আছে গতিকে এইটো ভালদৰে ক্যালকুলেশনটো কৰি ল'ব যাতে খেলি মেলি নহয় আৰু সেই ক্যালকুলেশনটোৰ লগত আপুনি আপোনাৰ যেটো বগা পেকেট পাব বগা পেকেটটোৰ ক্যালকুলেশনটো মিলিব লাগিব অৰ্থাৎ বগা পেকেটটো আপোনালোকে কিবা কাৰণত যদি লাইসেন্স অফিচাৰজনে একনলেজমেন্টখন ইতিমধ্যে আপোনাক দিয়া নাই নিদিবও পাৰে হয়তো তেখেতে পেকেট এই পৰৱৰ্তী পৰ্যায়ত একনলেজমেন্ট আপোনাৰ পৰা ল'ব পাৰে গতিকে আপুনি এটা কাম কৰিব আপোনাৰ যেটো পেকেটটোৰ ওপৰত যেটো মানে লেভেল ওপৰ যিখন লেভেল মাৰি লেভেলখন মোবাইলত ফটো মাৰি ৰাখিব কাৰণ নাপাহৰিব সেইখন ফটো মাৰি ৰাখিলে সেইমতে আপুনি কি কৰিব পাৰিব একনলেজমেন্টৰ যিখন কপিটো ফিল আপ কৰিব পাৰিব আৰু তাৰ কপি এটাও কিন্তু আপুনি আপোনাৰ স্কুলত জমা ৰাখিব অফিস কপি হিচাপে গতিকে সদা সাবেদসকল ভিডিওটো জৰিতে এইখিনি কথা কল আপোনালোকে যদি ভিডিওটো যদি উপকৃত হোৱা বুলি ভাবিছে অনুগ্ৰহ কৰি ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰিব কাৰণ এতিয়াও দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ এই পঞ্চম পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় ৰাউণ্ড চলি আছে তৃতীয় ৰাউণ্ড আৰম্ভ হ'বৰ কাৰণে বাকি আছে গতিকে সকলো শিক্ষকে যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ গুণোৎসৱৰ কথাখিনি তেওঁলোকে পাৰ কৰিব পাৰে এই কাৰণে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিলো আপোনালোকে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ ফেসবুক পেজ নলিনীকান্ত ডেকা ফলো কৰিবৰ কাৰণে নাপাহৰিব ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে আমি এই ফেসবুক পেজটোৰ জৰিয়তে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিওসমূহ ইউটিউব ৰিলেটেড ভিডিওসমূহ বা আমাৰ ফেসবুক ৰিলেটেড ভিডিওসমূহ দিবৰ কাৰণে চেষ্টা কৰো লাষ্টত এটা কথা ক'বৰ কাৰণে ৰৈ গ'ল 11 নম্বৰ পইণ্টটো হৈছে আমি বিদ্যালয়ৰ সেই এক্সটাৰ্নেল ইভালুৱেচনৰ যেটো দিনটো যেটো আমাৰ বিদ্যালয়ত প্ৰধান শিক্ষক আৰু নোডেল টিচাৰৰ বাবে বাকি টিচাৰ থাকিব নোৱাৰে বেলেগ বিদ্যালয়লৈকে পঠাব তেওঁলোকে সেই দিনটোত বেলেগ বিদ্যালয়লৈকে যাব তেওঁলোকে শিক্ষা হেতুত এটেন্ডেন্স দিয়াৰ কথা নাথাকে যদি আমাৰ বিদ্যালয় কোনোবাজন শিক্ষকৰ অৰ্ডাৰ ওলোৱা নাই বেলেগ বিদ্যালয়লৈকে যাব লগা নিৰ্দেশনাটো অহা নাই তথাপিও তেখেতে কিন্তু কি কৰিব নোৱাৰিব বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিব এটো হৈছে লাষ্ট পইণ্ট গতিকে ভিডিওটো ইমানতে সামৰিছো অনুগ্ৰহ কৰি যদি ভাল পাইছে ভিডিওটো লাইক শেয়াৰ কমেন্ট কৰিবৰ কাৰণে নাপাহৰিব ধন্যবাদ সদা সাবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব